Good afternoon, students. Pankaj Walale সকলোকে স্বাগতম জনাইছো। আজি আমি 4টা MCQ ডিসকাস কৰিম। আমি কেনেকৈ কৰিব পাৰো তাৰ টিপস কিছুমান মই দেখাম তোমালোকে ঘৰত আকৌ নিজৰ বিবেকে এবাৰ প্ৰেক্টিস কৰি চাবা। এতিয়া আমি প্ৰথমটো লওঁ তলৰ কোনটো সমীকৰণ সিদ্ধ কৰে। সমীকৰণ সিদ্ধ কৰা মিনিংটো হৈছে কি মানে ইয়াৰ কোনটো ভ্যালু এই সমীকৰণটোত বহালে x ৰ জায়গাবিলাকত বহালে তাৰ এনসাৰটো 0 হয়। এই 0 টো ওলাব লাগিব। সেইটো আমি যদি চাবলৈ যাওঁ এতিয়া মই গুটিখিনি কৰি নেদেখাও তোমালোকক কিছুমান অপচন মই দেখুৱাম। ইয়াতে 1/a² বা -1/a² যদি ইয়াত পুট কৰো তেতিয়া হলে কেতিয়াও 0 এনসাৰ নোলায় কাৰণ কিয় পাই ইয়াতে আমি যদি চাওঁ এটো 1/a ইয়াতে 1/a² b² টা থাকি যাব যেটো আৰু বেলেগত নাথাকে গতিকে কেনসেল আউট নহয় সো 0 হ'ব নোৱাৰে ঠিক তেনেদৰে যদি a -1/b² টো ভ্যালু বহাই দিও তেতিয়া কি হ'ব ইয়াত যদি ভ্যালুটো বহাই দিও x ৰ জায়গাটো তেতিয়া মাইনাস মাইনাস প্লাস হৈ যাব এটো +1 এটো +1 তো এই +1 +1 +2 হৈ থাকে গল গতিকে ইকুৱেশনটো 0 নহয় গতিকে থাকিল অপচনটো কোনটো এ অপচনটো এতিয়া এই অপচনটো আমি যদি চাবলৈ যাওঁ কেনেকৈ কৰিব পাৰো ইয়াতে a² b² x ৰ জায়গাটো হ'ব 1/b⁴ কিয় b⁴ এটো x² হৈ আছে ইয়াতে এটো x ৰ ভ্যালু 1/b² সো আহিলে -b² * 1/b² -a² * 1/b² +1 থাকিলে এটো পৰা যদি ইয়াতে আমি কাটি দিও তেতিয়া ইয়াত থাকিব b² a²/b² -b² কাটা গল 1 হল -a²/b² +1 এটো -1 এটো +1 কেনসেল আউট এটো সোয়া a/b² প্লাসত আছে a/b² মাইনাসত আছে কেনসেল আউট দ্যাট মিন্স आंसर 0 গতিকে ইয়াত আমি কি পালো ইয়াৰ অপচনটো a হ'ব এটো তোমালোকে ঘৰত কৰোতে তোমালোকে নেক্সটত কৰি চাব পাৰিবা কিটা ভ্যালু বহাইও চাব পাৰিবা কিন্তু ইয়াত आंसरটো 0 নোলায় নেক্সট হলে যদি যাও আমি যদি এটা সমান্তৰ প্ৰগতিত দিয়া আছে d = 3 আৰু a12 = 37 তেন্তে উলিয়াব লাগে s12 ৰ কোৱেশ্চনটো পঢ়ুতে আমি কিছুমান বস্তু ভালকে পাই চাব লাগিব d টো হৈছে কমন ডিফাৰেন্সটো দিয়া আছে সাধাৰণ অন্তৰটো দিছে a12 উলিয়াবলৈ দিছে s12 উলিয়াব লাগে দ্যাট মিন্স ইট ইজ দা লাষ্ট টার্ম a টোৰ মতে এটো লাষ্ট টার্ম হয় গতিকে লাষ্ট টার্মটো আমাক দিয়া আছে সাধাৰণ অন্তৰটো দিয়া আছে দিয়া নাই কি ফাৰ্স্ট টার্মটো আমি ফাৰ্স্ট টার্মটো যদি উলিয়াই লব পাৰো তেতিয়া হলে ইয়াতে আমি অংকটো পটককে কৰিব পাৰিম কেনেকৈ দিয়া আছে এটো লাষ্ট টার্ম হল এটো d দিয়া আছে ইয়াত sn টো উলিয়াব লাগে আমি ইয়াতে যদি চাও a12 = a + 11d a12 = a + 11d a12 ৰ ভ্যালুটো দিয়া আছে 37 এটো আমি না জানো d ভ্যালুটো দিয়া আছে 3 বুলি যদি 3 টো পুট কৰো তেতিয়া 33 হৈ গল therefore a = কিমান পালো 4 a = 4 33 to 37 লৈ আহিলে কি পালো a = 4 পালো যদি a = 4 হৈ যায় তেতিয়া হলে আমাক লাগে s12 ৰ মানটো s12 মানে ইয়াতে n ৰ মানটো পালোয়ে 12/2 a মানটো 4 প্লাস কিমান 37 এটো কাটিলে 6 হল 41 মানে 246 গতিকে 12টা পদৰ যোগফল কিমান হ'ব 246 টো ক'ত আছে বিত আছে গতিকে ইয়াতে আমাৰ অপচনটো কি হ'ব বি হ'ব ঠিক তেনেদৰে আমি যদি তৃতীয় কোৱেশ্চনটো লৈ যাওঁ তৃতীয় কোৱেশ্চনটো কি দিছে তৃতীয় কোৱেশ্চনটো দিছে ৰোড 2 ৰোড 8 ৰোড 18 সমান্তৰ প্ৰগতি 10 নং পদটো মানে আমাক এনেকৈ সিৰিয়ালি এটা সমান্তৰ প্ৰগতি আছে ইয়াৰ মানটো ৰোড 2 হল আৰু এটো আছে ৰোড 8 টোক আমি কি লিখিব পাৰো 2 ৰোড 2 কাৰণ 8 টোক লিখিব পাৰো 4 * 2 4 টো স্কয়াৰ 2 ৰোড 2 নেক্সট হল 18 3 ৰোড 2 তেনেকৈ গৈ থাকিব তেনেকৈ যদি গৈ থাকে আমাক লাগে 10 নম্বৰ পদটো লাগে না লাগে 10 নম্বৰ পদটো কি হ'ব a10 মানে a + 9d এটো ফৰ্মুলা একৰ্ডিং টু ফৰ্মুলা কি হ'ব a10 = a + 90 তে ইয়াতে প্ৰথম পদটো এটো হল ৰোড 2 + 9 d টো কি হ'ব এই ৰোড 2 পৰা ৰোড 2 টো ইয়াত দুটা ৰোড 2 আছে ইয়াত এটা ৰোড 2 আছে গতিকে বিয়োগ কৰিলে কি পালো ৰোড 2 পালো তে ৰোড 2 9 কি হ'ব ইয়াত এটা ৰোড 2 আছে ইয়াত 9টা আছে 10টা ৰোড 2 উলিয়াবলৈ যাওঁতে 10 টো ভিতৰলৈ যদি সোমোৱাই দিও তেতিয়া 100 হৈ সোমাব গতিকে ইয়াৰ পৰা কি আহিব 200 এনসাৰটো কি হ'ব 200 ইয়াতে এনসাৰটো কি আহিব এই আহিলে ইয়াতে এনসাৰটো গতিকে ৰোড 2 ৰোড 8 ৰোড 18 সমান্তৰ প্ৰগতি 10 নং পদটো কি হ'ব ৰোড 200 তাক আমি ৰোড 2 আমি ভাঙি লিখিলে 10 ৰোড 2 হ'ব আৰু যদি আমি ভাঙি নিলিখো তেতিয়া 200 হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো দিয়া আছে কি যদি দ্বিঘাত সমীকৰণৰ এটা মূল 3 আৰু আন দুটা মূলৰ যোগফল আৰু দুটা এটা মূল 3 আৰু মূল দুটাৰ যোগফল 0
এটা দীঘাত সমীকৰণ উলিয়াব লাগে দীঘাত সমীকৰণটো কি আছিল ax² + bx + c = 0 এইটো ফৰ্মটো আমি উলিয়াব পাৰো আৰু নহলে x² - α + β * x + α * β = 0 সেই দুটা ফৰ্মত আমি উলিয়াব পাৰো এতিয়া চাওঁ এটুকে যদি আমাক দিয়ে যে এটা মূল দিছে 3 বুলি α = 3 β = আমি নাজানো α = 3 β = মানে মই সমীকৰণটোৰ মূল দুটা α আৰু β বুলি ধৰি লৈছো যদি এতিয়া চাওঁ আকৌ কি কৈছে মূল দুটাৰ যোগফল সবচেয়ে ইম্পৰ্টেন্ট বস্তুটো দিয়ে দিলে মূল দুটাৰ যোগফল মানে α + β = কি বুলি ক'লে 0 বুলি কৈ দিলে মূল দুটা যোগ কৰিলে 0 হৈ যাব যদি মূল দুটা যোগ কৰিলে 0 হৈ যায় তেতিয়ালে এটা মূল দিয়া আছে 3 আৰু এনসাৰটো হ'ব লাগিব 0 গতিকে আমি কি লিখিব -3 লিখিব পাৰো 3 ৰ পৰা 3 বিয়োগ কৰিলে 0 হ'ব তাত সব বেলেগ সব অপচন আহিবই নোৱাৰে গতিকে 3 ৰ পৰা যদি 3 বিয়োগ কৰি দিও তেতিয়া 0 হ'ব তেতিয়া হলে আমি কি পালো বিটা মানটো কি পালো 3 বুলি পাই গলো √-√3 বুলি পালো তে এটা 3 আৰু এটা -√3 যদি এটা 3 আৰু এটা -√3 হয় তেতিয়ালে ইয়াৰ পৰা ইকুৱেচনটো কি হ'ব x² কাৰণ α + β * x + α β = 0 এটো ৰিলেশন একচুয়ালি ৰিলেশনটো এটো হয় এটোৰ পৰা যদি আমি চাবলৈ যাওঁ α + β মানটো 0 বুলি দি দিলে α * β মানটো কি হ'ব তেতিয়ালে α + β মানটো 0 α * β মানটো -9 তো ইয়াৰ পৰা যদি আমি লিখিবলৈ যাওঁ x² + 0x + -9 = 0 that means x² - 9 = 0 ইকুৱেশনটো কি হ'ব x² - 9 = 0 x² - 9 = 0 কোনটো হ'ব 9 টো হ'ব সেইটো আমি উলিয়াব লগিয়া যদি চেনেলটো ভাল লাগে সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ